আমাৰ মন্ত্ৰী 5 গৰাকীয়ে খুব ভাল কাম কৰিব আৰু বিশেষকৈ কিৰণ ৰিজিজু ডাঙৰীয়া তেওঁ মন্ত্ৰী আছেই আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁলোকে ভাৰতৰ কাৰণে কাম কৰিব, দেশৰ কাৰণে কাম কৰিব আৰু তাৰ লগত উত্তৰ পূৰ্বৰ বিকাশৰ, অসমৰ বিকাশৰ এক নতুন সোণোৱালী যাত্ৰা আৰম্ভ কৰিব। আপুনি ক'ব বিচাৰে যে আগতে কেতিয়াও 5জনকে মন্ত্ৰী দিয়া হোৱা নাছিল? চাওক, মই হিষ্ট্ৰী চোৱা নাই 5জন আছেনে নাই, কিন্তু সমসাময়িক যিমান দূৰ মোৰ ইমিডিয়েটলি মই ৰিকালেক্ট কৰোঁ, এনেকৈ 2জন কেন্দ্ৰীয় মন্ত্ৰী, 3জনকৈ ৰাজ্যিক মন্ত্ৰী, এটা বিৰলখন। আগত যেতিয়া কেতিয়াবা হৈছে যদিও মই নাজানো, মই হিষ্ট্ৰী চোৱা নাই, কিন্তু আমাৰ ইতিহাসত ই এক বিৰলখন যাক সদায় অসমবাসীয়ে কৃতজ্ঞতাৰে সৈতে মনত ৰাখিব। অসমৰ পৰা আপুনি আহিছে, সৰ্বানন্দ সোণোৱালে প্ৰায় আধা ঘণ্টা ধৰি বৈঠক কৰিলে, তেওঁ কি কৈছে? না, মোৰ আজি একো উদ্দেশ্য নাছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ব্যক্তিগতভাৱে লগ পাই অভিনন্দন জনোৱাৰ বাবে মই আহিছিলোঁ। অহাকালি ৰাতিপুৱা মই গুৱাহাটীলৈ ঘূৰি যাম। এই ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্টৰ পৰা আমি 5জন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আছোঁ আৰু আজি নিশ্চয় গম পালে যে কিৰণ ৰিজিজুকো ইতিমধ্যে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ আজি কৰা হৈছে আৰু সৰ্বানন্দক ইতিমধ্যে কেবিনেট মন্ত্ৰী হিচাপে তেওঁক দায়িত্ব দিছে। সেইকাৰণে আমাৰ এটা গৌৰৱৰ বিষয় আৰু বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত তেওঁক অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিশ্চয় আপুনি গম পায় যে তেওঁ বিধায়ক আছিল মৰাণ সমষ্টিৰ পৰা, তেওঁ ডিব্ৰুগড়ৰ পৰা MP আছিল, তেওঁ লখিমপুৰৰ পৰা MP আছিল, তেওঁ কেন্দ্ৰীয় খেল মন্ত্ৰী হৈছিল, তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীও 5 বছৰ আছিল। তো যথেষ্ট অভিজ্ঞতা আছে তেওঁৰ, আৰু তেনেকৈ এজন ব্যক্তিক আজি মোদী ডাঙৰীয়াই তেওঁৰ কেবিনেটত অন্তৰ্ভুক্ত কৰিছে আৰু আমি নৰ্থ ইষ্টৰ 5জনকৈ আমি মন্ত্ৰী ইতিমধ্যে লাভ কৰিছোঁ। সেইকাৰণে আমি নৰ্থ ইষ্টৰ যিখিনি জ্বলন্ত সমস্যা আছে, নিশ্চয় আমি গোটেই 5জন আমি নিশ্চয় নিজৰ নিজৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি চেষ্টা কৰিম সমাধান কৰিবৰ কাৰণে। আৰু বহুত সমস্যা আছে নৰ্থ ইষ্টত, কিন্তু ভাৰতৰ ইতিহাসত 5জনকৈ ইতিমধ্যে আমি মন্ত্ৰী পাইছোঁ। সেইকাৰণে মই মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি আমাৰ নড্ডাজীকো ধন্যবাদ জনাইছোঁ দিয়াৰ কাৰণে। আৰু আপুনি নিশ্চয় গম পাইছে ময়ো এটা বিভাগৰ দায়িত্বত আছোঁ মন্ত্ৰী হিচাপে। মোৰ মিনিষ্ট্ৰিটোত ইতিমধ্যে আপুনি গম পাইছে নীতি আয়োগৰ যোগেদি এটা ছাৰ্ভে চলোৱা হৈছিল আৰু এইটো প্ৰথম স্থান ইতিমধ্যে পাইছে। আমাৰ ডিপাৰ্টমেণ্টৰ সকলো মানুহে কাম কৰাৰ কাৰণে আজি মই কৰিছোঁ বুলি ক'ব নোৱাৰি, আমাৰ ডিপাৰ্টমেণ্টৰ সকলো মানুহে ইতিমধ্যে কাম কৰাৰ কাৰণে আমি ৰেংক 1 পাবলৈ সক্ষম হৈছোঁ। আৰু এইখিনি কথা আপোনাক জনালোঁ।